so. No, 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 no. I don't think so. No. Good morning everyone, welcome back to my YouTube channel. আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। After a long time আজি গৈ আছো বজাৰ কৰিবলৈ। বহুতে দিন হ'ল টাউনলৈ যোৱা হোৱা নাছিলে। আজি ফাইনেলি যাওঁ আৰু অকমান বজাৰ কৰি আহোঁগে। ল'ৰাটোৰ কাৰণে অকমান কাপোৰ কানি কিনি দিবলগীয়া আছিলে, সেইকাৰণে গৈ আছো। আৰু এয়া আজি মানে বহুত দিনৰ পিছত কাজল লগাইছো ন, সেইকাৰণে বহুত পৰিছে মানে চকুটো। আমি আকৌ খোজকাঢ়িয়ে গৈ আছো অকমান, মানে আগত মানে ৰখি আছে গাড়ী, সেইকাৰণে গৈ আছো। আৰু স্কুটিখন নিনিলো কাৰণ বৌ আৰু ভণ্টি এজনীও আহিছে আমাৰ লগতে, সেইকাৰণে নিনিলো, খোজকাঢ়িয়ে গৈ আছো। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক দেখুৱাই থাকিম বাৰু কি ল'ম আৰু কি হয় টাউনত। এতিয়া গৈ আছো আৰু Until then, nope, and nope, and nope, and nope, definitely nope, and nope. ফাইনেলি টাউন পালোহি আৰু আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। এয়াই হৈছে আমাৰ যোৰহাট টাউন। আমি আকৌ বেলেগলৈ নেযাওঁ আৰু চিধা বিশাল মাৰ্কেটলৈ বুলিয়ে ওলাইছোঁ আৰু দেই। আৰু খোজকাঢ়িয়ে যাম বাৰু, শ্বৰ্টকাটেদি যাম। আমিবোৰ আকৌ টাউনলৈ গৈও একো এটা বস্তু কিনিব মন নোহোৱা হয়গৈ ন, কাৰণ ল'ৰা ছোৱালী আৰু ফেমিলিৰ কাপোৰ কানি বা কিবা বয় বস্তু কিনোতে সন্তুষ্ট হৈ যায়। আপোনালোকৰ বাৰু এনেকুৱা হয়নে নহয়? মোৰ বাৰু হয় দেই। মই টাউনলৈ গৈ নিজৰ কাৰণে একো নানো, চবৰে কাৰণে চব আনি দিওঁ। মই আকৌ ইমান চেলফিছ মানুহ ন, 10 টকা খৰচ কৰিবলৈও মই 10-12 মান ভাবি লওঁ। আৰু এনেকৈয়ে গৈ আছোঁ আৰু খোজকাঢ়ি। ফাইনেলি পাই গ'লোঁ বিশাল মাৰ্কেটলৈ। এতিয়া সোমাই গৈছোঁ আৰু ভিতৰলৈ। কি ল'ম দেখুৱাম বাৰু আপোনালোকক, স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে। এতিয়া আহি গ'লোঁ ভিতৰলৈ আৰু বহুতেই দিন অহা নাছিলোঁ বাৰু বিশাল মাৰ্কেটলৈ, আজিহে আহিছোঁগৈ। যেতিয়া মোৰ হাজবেণ্ড ছুটীত আহেগৈ তেতিয়াহে মই আচলতে টাউন অহা হয়, নহ'লেতো মই নাহোৱেই প্ৰায়ভাগ। এতিয়া অকণমান নিজকে চাই লৈছোঁ আৰু দেই, আইনাত ৰিলচ এটা বনাই ল'লোঁ মানে। এতিয়া ল'ৰাটোৰ কাৰণে চুৱেটাৰ আৰু পেণ্ট চাইছোঁ, ভালেই পোৱা নাই মানে, মোৰ পচন্দই হোৱা নাই। চাই আছোঁ আৰু এতিয়া কি পাওঁ। বোৱাৰী মানুহৰ ঠিক এনেকুৱাই হয় ন, যেনেকৈ মই এতিয়া মোৰটো বাদ দি প্ৰথমতে মোৰ ল'ৰাটোৰ কাৰণে চাইছোঁ কাপোৰ কানি, সেইকাৰণে কৈছোঁ গাইছ। মই যে নিজৰ বস্তু ল'বলৈ পাহৰিয়ে থাকোঁ, অকল ল'ৰাটোৰ কাৰণেই ভাবোঁ মই সদায়। বিচাৰি আছোঁ কিন্তু পোৱা নাই নহয়। ইমান সৰু চুৱেটাৰ আছে ইয়াত, ভালেই লগা নাই কাৰণ মোৰ ল'ৰাটো অকণমান ওখ হৈ গ'ল, ডাঙৰ হৈ গ'ল ন, 2 বছৰ হ'ল, সেইকাৰণে পোৱাই নাই মানে তাৰ চাইজৰ। সেইকাৰণে বিচাৰি আছোঁ পূৰা, ক'ৰবাত পচন্দৰ পাওঁ বা বুলি। সেইকাৰণে আৰু ক্ৰক্স চেণ্ডেল এযোৰ চাবলগীয়া আছিলে তাৰ কাৰণে, সেইকাৰণে চাই লৈছোঁ কিন্তু পচন্দ নহ'ল। ইয়াৰ পৰা নল'লোঁ আৰু বেলেগ দোকানৰ পৰা লৈ ল'মগৈ আৰু এযোৰ। আমিবোৰ আকৌ বেছি কম দামত পালেই বেছি ভালেই পাওঁ দেই, কাৰণ খৰচা নহ'ব ন বেছি। আমাৰ নিচিনা বাৰু আপোনালোকে কম দামত পালে ভাল পায় নাই, প্লিজ কমেণ্ট কৰিব দেই আপোনালোকে। মোৰ ল'ৰাটোক আকৌ সদায় মই দামী বস্তুৱে পিন্ধাব বিচাৰোঁ, কাৰণ আমি সৰুতে পিন্ধি পোৱা নাছিলোঁ ন, সেইকাৰণে পিন্ধাব বিচাৰোঁ। আৰু এয়া চাওকচোন, ইমান কিউটি মিউটি চুৱেটাৰ এটা, ইমান ধুনীয়া লাগিছে নহয়, মোৰ মানে ল'ব মন গৈছিলে কিন্তু কোনে পিন্ধিব ন, ইমান সৰু মোৰ ল'ৰা ছোৱালীয়ে নাই। আৰু এতিয়া কাপোৰ লোৱা হৈ গ'ল ল'ৰাটোৰ কাৰণে, মোৰ কাৰণে আকৌ একো নল'লোঁ। আৰু ল'ৰাটোৰ কাৰণে কিতাপ আৰু পলি এখনমান লৈ যাম বুলি চাইছিলোঁ কিন্তু ভাল নাপালোঁ, সেইকাৰণে নল'লোঁ। আৰু চিধা আকৌ 2nd ফ্ল'ৰলৈ গৈ আছোঁ, অকণমান খোৱা বোৱা চাওঁগৈ আৰু কি আছে লৈ যাওঁ। আৰু এয়াই হৈছে আমাৰ যোৰহাটৰ বিশাল মাৰ্কেট দেই গাইছ, আপোনালোকেও আহিব কেতিয়াবা। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ সজাই থৈছে খেলা বস্তুবোৰ। সেইকাৰণে আচলতে ল'ৰা ছোৱালীবোৰ বহুত উৎপাত কৰে খেলা বস্তু ল'বৰ কাৰণে। এয়া মই মানে বৈ চুৱেটাৰ লৈ আছে তাৰ ল'ৰাটোৰ কাৰণে। আৰু এতিয়া বিশালৰ পৰা ওলাই আহিয়ে ম'ম' অকণমান পেক কৰিব দিছোঁ ঘৰলৈ লৈ যাম বুলি। আৰু
বিশালৰ টাইমটো কেনেকৈ গ'ল গমেই নেপালোঁ, ইমান টাইম হৈ গ'ল নহয়। ঘৰলৈ পাওঁতে ৰাতিয়ে হ'বগৈ, সেইকাৰণে ইমান স্পীডত গৈ আছোঁগৈ নহয়। বোৱাৰী মানুহৰ আকৌ ঘৰত সন্ধিয়া টাইমত বহুত কাম বাঢ়ে ন, সেইকাৰণে ময়ো চিন্তাতে লাগি গ'লোঁ আৰু কেতিয়ানো কামবোৰ কৰিমগৈ গৈ পাই। আৰু বস্তু ল'বলৈ আছেই, তাতো আকৌ টাইম গুচি যাব, ৰাতি হ'বগৈ আৰু আমাৰ ঘৰ পাওঁতে। এতিয়া এয়া আমাৰ যোৰহাটৰ ফেমাছ হোটেল দেই, মাইনা পাছপৰ্ট। ইয়াৰ পৰাই চাওমিন অকণমান পেক কৰিব দিছোঁ। ইয়াত বহি খোৱাৰো মানে এতিয়া টাইম নাই আৰু সেইকাৰণে পেক কৰিব দিছোঁ। টেম্পুতে খামগৈ আৰু খাই যাম। ইমানেই খৰদৰ মানে গাইছ, বহি খাবলৈও আমাৰ টাইম নাই। চাহ একাপো নাখালোঁ মানে আমি বহি। এতিয়া পেক কৰিব দিলোঁ আৰু পানী বটল এটাও লৈ লৈছোঁ, গাড়ীতে খাম আৰু। আচলতে ঘৰৰ পৰা ফোন কৰি আছে মানে ল'ৰাটো আমনি কৰিছে বুলি, সেইকাৰণে মোৰ খৰদৰ বেছিয়ে হৈছে আৰু। এয়া চাওমিনটো টেম্পুতে খাই লৈছোঁ, ইয়াতে খাই গৈ আছোঁগৈ আৰু ঘৰলৈ। আৰু কিবা কিবি বজাৰ বহুত কৰিলোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ, টাইমৰ ইমান প্ৰব্লেম হয় নহয় আৰু কেমেৰামেনো ভালকৈ নাই, সেইকাৰণে দেখাব নোৱাৰিলোঁ, আপোনালোকে বেয়া নেপাব। আৰু ঘৰলৈ আহি এয়া ৰাতিৰ কাৰণে যোগাৰ কৰি লৈছোঁ আৰু চব্জি ইয়াতে মিক্সিত পিচি ল'ম। আদা, জলকীয়া আৰু টমেট'ৰ মাছ অকণমান আনিছিলোঁ, ইয়াৰ লগতে বনাম আৰু। এয়া টমেট' পিচি ল'লোঁ, এয়া মছলা আৰু মাছটো ফ্ৰাই কৰি লৈছোঁ ভালকৈ। তাৰপিছত ইয়াতে ঢালি দিম আৰু মছলাখিনি। মই আকৌ আপোনালোকক ৰেচিপি দিয়া নাই দেই, এনেহে দেখুৱাইছোঁ আৰু আপোনালোকক। ইয়াত এতিয়া মছলা পিচাটো দি দিছোঁ আৰু ইয়াত পানী অকণমান মিক্স কৰি অকণমান থৈ লওঁ। তাৰপিছত টমেট'ৰ পিচাটো ইয়াত দি দিম এতিয়া, তাৰপিছত আৰু পানী অকণমান দি ঢাকি থৈ দিম আৰু। এতিয়া মছলা এড কৰা নাই আৰু, মাছটো লগোৱাৰ পিছতে এড কৰিম আৰু। এয়া এতিয়া মাছটো লগাই অকণমান উতলাব দি মছলা আৰু নৰসিংহ পাত অকণমান দি দিছোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।